একেবাৰে তলৰ ফালে কি আছে সাউথত কি আছে এফালে তামিলনাডু কেৰালা Hello everyone, namaskar and welcome back to my YouTube channel. মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰো আপোনালোক সকলো ভালে আছে, আমিও বৰ্তমান ভালে আছো। যদি কোনোবাই প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ'টো চাই আছে আৰু মোৰ চেনেলত জয়েন হৈছে তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো চাই ভাল পালে লাইক কমেন্ট শেয়াৰ কৰিবলৈ নাপাহৰিব। আজিৰ ভিডিঅ'টোত মই মোৰ দৈনন্দিন জীৱনৰ এটা ৰাতিপুৱা আপোনালোকৰ লগত শেয়াৰ কৰিবলৈ লৈছো। আজি হৈছে দেওবাৰ আৰু দেওবাৰৰ ৰাতিপুৱাটো অকমান লাহেকৈ আৰম্ভ কৰিছো। যিহেতু দেহাৰ স্কুলো নাই আৰু মোৰো কম্পিউটাৰ ক্লাছ নাই এইফালে মই শুই উঠি আহি এগিলাস কুহুমীয়া পানী খাই আছো আৰু দেহাক খাব দিলো বাৰু এটা মিনি ব্লগ দিছিলো তাত মই দেখুৱাইছিলো যে এয়া দেহাৰ দেউতাকে অৰ্ডাৰ কৰিছিলে ইনষ্টাগ্ৰাম পেজ এটাৰ পৰা এয়া দেখিছে এটো আসলতে এনেকে ৰিমুভ কৰি দিলে ৰিভিল হৈ যায় এইখন ধুনিয়াকে লগাই মেলি পেলাই ইয়াতে থৈ দিছিলো আৰু ইয়া মেপ মানে ক্যাপিটাল খিনি হেকিনি লগাই দিছিলো কিন্তু দেহাই এবলাক দেখিছে না গুটে ঠানবান কৰিলে এতিয়া বলো মই লগাই পেলাই অলপ বেলেগ জায়গা থৈ দিও নহলে এটা হেৰাই গলো মানে দিগদাৰ আছে আৰু এখিনি দেহাৰ কাৰণে তো মানে এতিয়া বুজিব পৰা হি হোৱা নাই কিন্তু দেউতাকে মানে অৰ্ডাৰ কৰি দিলে তুমিও বলে কৰিব পাৰিবা একদম ক্যাপিটাল খিনি ধুনিয়াকে মনত ৰৈ যাব আৰু ধুনিয়াকে হসাকে হয়ও বাৰু যোনবিলাক 10-12 বছৰৰ ল'ৰা-ছোৱালীৰ কাৰণে ভাল আৰু মানে যোনে বুজি পায় আৰু পুৰা তো এইখিনি দেখিছে ন এইখিনি ৰাজ্যবিলাকৰ নাম আছে আৰু লগতে ইয়া ফ্লেগ বিলাকত এনি ষ্টিকাৰ নিচিনাকে আহিছিলে দেই ক্যাপিটাল বিলাক মই অলৰেডি শৰ্ট ভিডিও এটা দেখাইছোই আৰু তাৰে ইয়া দেখিছে ন গোৱা কিহৰ কাৰণে ফেমাস বিচৰ কাৰণে তো হিয়া এতিয়া ইয়াতে তো বিচৰ কাৰণে ফেমাস তো গোৱাৰ ইয়া দেখিছে ন গোৱা তো গোৱা তো পানাজি আমি ইয়াত লগাই দিলো এটা দেখাই দিছো এটো শিলং को राजधानी कोर कैपिटल शिलंग मेघालय तो मेघालय আছে এটো এমএল এটো আসাম এটো মেঘালয় তো আমি এতে লগাই দিম এটো মেঘালয় তো হেনেকে গুটেখিনি ষ্টিক কৰিব লাগিব এতিয়া মই লগাই লৈছো সব আফলে ওড়িশা কোনখিনি আছিল মানে একদম ৰাজধানী ৰাজ্যবিলাকৰ মানে পজিশনটো পুৰা ধুনিয়াকে মনত ৰৈ যায় এফালে আছে গুজৰাট এফালে একেবাৰে আপাৰত আছে আপোনাৰ লাডাখ তাৰপিছত জম্মু এণ্ড কাশ্মীৰ পৰিব দেখা নকৰিবা একেবাৰে তলৰ ফালে কি আছে সাউথত কি আছে এফালে তামিলনাডু কেৰালা ধুনিয়াকে একদম মনত ৰখি যাব এফালে ওয়েষ্টত আছে গুজৰাট এফালে ইষ্টত এফালে আমাৰ অৰুণাচল প্ৰদেশ পৰে হেতু কাৰণে এতিয়া এখিনি লগাব লাগিব ৰাজস্থান ক'ত আছে ৰাজস্থান ইয়াতে হ'ব ৰবতি এটো ওকে ৰাজস্থান তো এমপি আহি গল এটো ইউপি আহি গল এন্ড ৰব তিয়া আহিব ইউপিৰ ওপৰত এফালে ওয়েস্ট বেংগল আছে ওয়েস্ট বেংগল এন্ড লগত আছে সিকিম ওয়েস্ট বেংগল এন্ড সিকিম ইয়াত হ'ব এইটো তো ইয়াত হ'ব ওকে তো এইটো হিমাচল প্ৰদেশ ওপৰত এফালে ইয়াত এইটো হিমাচল প্ৰদেশ দেন ইয়াত কি হ'ব এইটো উত্তৰাখণ্ড হ'ব ইয়াত হিমাচল প্ৰদেশৰ তলত এন্ড তাৰপিছত এইটো হাৰিয়ানা ক'ত হ'ব ইয়াত এক মিনিট হা ইয়া হাৰিয়ানা এন্ড দেন এইটো পাঞ্জাব হৈ যাব ইয়াত
ওকে তো মই এইখিনি ধুনীয়াকৈ লগাই লওঁ আৰু নহ'লে তুমি এইডাল বেয়া নকৰিবা দেই আহা আমি লগাই দিম ইয়াত আহাচোন ইয়াত লগাম চোৱা কেনেকৈ লগাইছোঁ মই এইটো বিহাৰ হ'ব ইয়াত দি যা এইফালে আকৌ মায়ে বনাইছিলে বৰা চাউল আৰু লগত খাবলৈ আছিলে কি জানেনে এয়া হাঁহৰ মাংস যিহেতু হাঁহৰ মাংসটো দেহাক দিয়া নহ'ব গতিকে দেহাৰ কাৰণে অকণমান বেলেগকৈ বনালোঁ আৰু ময়ো পিছে মাংসৰ লগত নাখালোঁ দেহাক যেনেকৈ বনাই দিছিলোঁ সেয়াই খালোঁ আৰু দেখিছে কিহৰ লগত খাবলৈ লৈছোঁ এইফালে লৈছোঁ গাখীৰ অলপমান লৈ পেলাই এয়া লগত লৈছোঁ আৰু গাখীৰটো পিছে ঠাণ্ডাই লৈছোঁ দেই কাৰণ বৰা চাউলখিনি অলৰেডি গৰমেই হৈ আছিলে আৰু লগত এয়া আম কাটি লৈছোঁ যিহেতু আমটো খাই মানে দেহা মানুহ খুব ভাল পায় আৰু ময়ো ভাল পাওঁ ভাবিলোঁ সেইকাৰণে আজি বোলো এনেকৈ খাই চাওঁচোন কেনেকুৱা লাগিব আৰু আপোনালোকে মাংসৰ লগত বৰা চাউল খাই বেছি ভাল পায় নে গাখীৰৰ লগত মোক কমেণ্টত জনাব তুমি খাই ক'বা দেই কেনেকুৱা লাগিছে তোমালৈ বস্তু এটা বনাই আনিছোঁ মই এইটো আমি এতিয়া কেনেকুৱা হৈছে ছাৰৰ পৰা ৰিভিউ লৈ লওঁ খাইতো লোৱা কেনেকুৱা ধুনীয়া আৰু অকণ খাই চোৱাচোন খাই পেলাই ক'বা আকৌ কেনেকুৱা হৈছে মানে ভাল নাই হোৱা অঁ তুমিহে ক'লা আকৌ ভাল লাগি আম ভাল হৈছে আমটো খাবা মানে লগতে ৰাইচটো নোখোৱা মানে এইটো ভাত নহয় ন এইটো বেলেগ ভাত হয় বেলেগ চাউলৰ ভাত এইটো সেয়াই আৰু মই গম পাওঁৱে সি মেংগোটো খাব কিন্তু লগত মানে কি লগত খাবলৈ ভাল নাই হোৱা নি খাই দিয়া অকণমান প্লিজ আচ্ছা ঠিক আছে মই বেলেগখন চামুচ দি মই খাই চাই লওঁ হা কেনেকুৱা হৈছে ঠিক আছে এবাৰ মই টেষ্ট কৰি চাওঁ ৰ'বা ভাজিটো হৈ যায় আগতে খাই চোৱা নাই দেই প্ৰথম খাইছোঁ কিবা এটা ভালেই লাগিছে কিন্তু বেয়া লগা নাই দেহা মানুহে খালি আম বেছি ভাল পায় যে আমটো কৰা খাই থাকা নাখাওঁ হৈ কোনে খালে বৰা চাউলটো খাই দিলা বেছি নাই খোৱা বৰা চাউলটো বেছিকৈ মই খালোঁ আমটো খালে কি খালা তুমি মেংগো কেনেকৈ এইবিলাক নহয় এতিয়া মই গা ধুমগৈ দেই আজি মোৰ গা বহুত ধুৱাই বহুত দেৰি হৈ গৈছে এতিয়া নহয় এইবোৰ নহয় পৰি যাব ফোন পৰি যাব চি ভৰিটো ইমান লেতেৰা হৈ আছে তোমাৰ চেণ্ডেল নিপিন্ধে অকণো ভিতৰত চেণ্ডেল পিন্ধি নাথাকে আম লগাই দিলা এইফালে দেহা মানুহক আকৌ খেলিবলৈ লাগে ভাইটিহঁতৰ লগত কিন্তু সিহঁতি পঢ়ি আছিলে সেইকাৰণে মই অকণমান সময় খেলি দিলোঁ এনেকৈ এয়া মই ডিটক্স ৱাটাৰ ৰেডি কৰি ল'লোঁ আৰু গা চা ধুইও আজৰি হৈ আহিলোঁ এতিয়া দেহাক গা ধুৱাওঁ এইফালে দেউতাই এতিয়া কি আনিলে গাখীৰ আনিলে দদৈ কি আনিলে গৰু গাখীৰ চবকে খাব দিছে এইফালে দেহা মানুহ এইফালে মই এইফালে আমি কিহৰ লগত খাইছোঁ কি বিস্কুট অ' বিস্কুট তুমি খাবা নেকি অ'কে ভালকৈ বহা মই খুৱাই দিম ভালকৈ বহা পৰিব ইয়ালৈ ইছ পৰিব বুলি মই এনেই কৈছোঁ নেকি উৎপাত নকৰিবা গুড বয় এতিয়া আমি কি কৈ আছিলোঁ এতিয়া
মিনিষ্টাৰৰ নেম কি হয় মুখ্যমন্ত্ৰী কোন হয় মুখ্যমন্ত্ৰী অসমৰ মুখ্যমন্ত্ৰী কোন হয় ডক্টৰ ডক্টৰ ছাৰ ডক্টৰ ডক্টৰ ছাৰ ছাৰ নহয় ডক্টৰ ডক্টৰ ছাৰ হিমন্ত বিশ্ব শৰ্মা ডক্টৰ ছাৰ বুলি ক'ব নালাগে ডক্টৰ হিমন্ত কি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ভেৰি গুড আৰু ৰ'বা আৰু এটা সুধিম দেই আৰু এটা যে শিকিছিলা যে আৰু ক'তো শিকিছিলা আৰু জাতিৰ পিতা কোন আছিলে হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰীহে জাতিৰ পিতা কোন আছিলে জাতিৰ পিতা কি আছিলে মহাত্মা গান্ধী ভেৰি গুড আৰু এটা শিকাইছিলো সেইটো মনত ৰৈছিলে জানো নিশ্চয় বা কি আছিলে কলাগুৰু কি আছিলে আকৌ কলাগুৰু বিষ্ণু মনত পেলোৱা বিষ্ণু কি আছিলে বিষ্ণু ভেৰি গুড ক্লেপ ভেৰি গুড ইফালে বাহিৰত বৰষুণ একদম ৰাতিপুৱাৰ পৰা আজি মানে বৰষুণ দিয়ে আছে আৰু আজি ছানডে ৰাতিপুৱাটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আৰু বহুতখিনি ক্লিপছ ল'ব থাকিয়ে গ'ল তাৰ মাজতে যেনে তেনে অলপমান লৈ মেলি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব বুলি আৰু এতিয়া বৰ্তমান 1টা মানে বাজিলে আৰু দেহা শুলে আমিও ভাত পানী খোৱা নাই যিহেতু ৰাতিপুৱা এনেকৈ বৰা চাউলৰ জলপান মাহঁতেও খালে মাংসৰ লগত আমি তেনেকৈ খালোঁ দেখুৱালোঁ আপোনালোকক আৰু আজিৰ ভিডিঅ'টো ইমানখিনিতে সামৰি দিওঁ বুলি ভাবিছোঁ নহ'লে ভিডিঅ'টো বহুত দীঘলৈ যাব আৰু মানুহজনৰ ওচৰলৈ মই বহুত বেছি দীঘলকৈ ভিডিঅ' দিছোঁ গতিকে আপোনালোকে মোক কমেণ্টত জনাবচোন মোৰ ভিডিঅ'টো মানে বেছি দীঘল হৈছে নেকি মানে আপোনালোকে চুটিকৈ চাই ভাল পায় নে অলপ দীঘলকৈ বনালে ভাল পায় মোক ক'ব এণ্ড যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু কোনোবা নতুনে যদি আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছোঁ সকলো ভালে থাকক বাই বাই